হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ। আশা কৰোঁ সকলোৱে যাতে ভালে আছে। তো থাম্বনেইলটো দেখি নিশ্চয় গম পাইছে আৰু আজি ভিডিঅ'টো কি হয়। এফালে বাহিৰত আন্ধাৰ হ'ল, তো ব'লক ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। আৰু এইফালে মায়ে খানা ৰেডি কৰি আছে ৰাতিৰ কাৰণে। চ' এইফালে এতিয়া মই অকণমান জেচমিন তেল লৈ মাছাজ কৰি ল'ম মুখখন, আৰু ভালকৈ মাছাজ কৰাৰ পিছত মই থ্ৰেডিংবোৰ মিলাই ল'ম অকণমান, আৰু যোনবোৰ বেবী হেয়াৰ আছে সেইবোৰ আঁতৰাই ল'ম। আৰু যিহেতু সৰস্বতী পূজা অহাকালিলৈ, তো সেয়ে অকণমান প্ৰিপাৰেশ্যন কৰিছোঁ, বেছি একো কৰা নাই এয়া। চ' এক্সেছ বেবী হেয়াৰবোৰ অকণমান এনেকৈ কৰি লৈছোঁ ঘৰতে। আৰু পাৰ্লাৰ যাবলৈ টাইম নহ'লে এনেকৈ, নহ'লে পাৰ্লাৰতে গৈ আহিলোঁগৈ। ধুনীয়া দেখিছেই ন, বহুত বেবী হেয়াৰ আছে, মোৰ গালতো আছে। চ' সেইখিনি এনেকৈ মই ৰিমুভ কৰোঁ, আৰু একো নাই, এনেকৈ কৰিব পাৰি, হাৰ্মলেছ হয়, বিষ চিষো নহয়। তো এনেকৈ কৰি ল'লোঁ, তাৰপিছত পানীৰে মুখখন তিয়াই আহিলোঁ। আৰু এতিয়া ক্লিন এণ্ড ক্লিয়াৰ দি ভালকৈ ফেচ ৱাছ কৰি ল'ম, কাৰণ মই ফেচ পেকো লগাম ভাবিছোঁ। তো সেইকাৰণে ফাৰ্ষ্টত মই ফেচ ৱাছ কৰি ফেচ পেক লগাই থ'ম 10 মিনিটৰ কাৰণে, তাৰপিছতহে গা ধুমগৈ। শ্বেম্পু কৰিব আছে চুলিত। আৰু আজিকালি ঠাণ্ডা বতৰ, যিহেতু ঠাণ্ডাৰ দিন, সোনকালে আন্ধাৰ হৈ যায় বাহিৰত। 4:30-5টালৈকে বাহিৰত পূৰা আন্ধাৰেই হৈ যায়। তো এইফালে মুখখন ধুই আহিলোঁ, আৰু ইয়াত 1 চামুচ বেচন, আধা চামুচ ৰাইচ পাউডাৰ মানে চাউল গুড়ি, অকণমান গাখীৰ দি মিক্স কৰি ল'ম, আৰু তাত অকণমান জেচমিন অইল দি দিছোঁ। এইটো নিদিলেও হ'ব। আৰু এটা ভিটামিন ই কেপচিউল, আৰু গোটেইকেইটাটো ভালে হয় স্কিনৰ কাৰণে, গ্ল' আপৰ কাৰণে ভাল। গোটেইকেইটা দি যদি লগাই দিয়ে, এদিনৰ আগতে গ্ল' আপটো আহি যায়। চ' এয়া পেষ্টটো হৈ গ'ল। অকণমান হালধি দি দিব পাৰে, মই নাই দিয়া। আৰু এইফালে মই এপ্লাই কৰি ল'লোঁ এতিয়া, আৰু এতিয়া 10 মিনিটৰ কাৰণে থৈ দিম। তাৰপিছত মই গা ধুই লওঁগৈ। আৰু এয়া ডাবৰ শ্বেম্পু এণ্ড কণ্ডিচনাৰ ইউজ কৰি আছোঁ বৰ্তমান। আৰু মই গা চা ধুই ওলাই আহিলোঁ। এয়া চাওক গ্ল'টো দেখিছেই ন, একো নলগোৱাকৈ গ্ল' হৈছে মুখখন। তাৰপিছত মই ভাবিলোঁ নেল পলিচ এইটো আনিছিলোঁ, নেল পেইণ্ট, চ' এইটো লগাই লওঁ বুলি। আৰু তাৰ আগতে মই গুচাই ল'ম, আৰু নেইল ৰিমুভ কৰি ল'ম, নেইল পেইণ্টখিনি যোনবোৰ আগতে আছে। আৰু নেইল পেইণ্ট লগাই মই ৰাতিৰ কাৰণে মাংস বনাই লৈছিলোঁ, সেয়া ভিডিঅ' কৰা নহ'লে, পাহৰি থাকিলোঁ। চ' সেয়া খাবলৈ বহুতে অকণমান কৰি ল'লোঁ সেইকাৰণে। দেন এইফালে চাওকচোন, বহি কিবা এটা চাই আছিলোঁ, আহি কোচত কেনেকৈ শুইছে, উঠাওঁতেও সাৰ পোৱা নাই, দেখিছেই ন, পূৰা টোপনি। আৰু চাওক কিমান এলেহুৱা মই, দেখিছেই এইফালে। কালি সৰস্বতী পূজা পিন্ধিম এযোৰ কাপোৰ, দহিয়ে বাচি হোৱা নাই। তো সেয়াই বহি আছোঁ আৰু এতিয়া ভাত চাত খাই। আৰু ৰাতি 3টা বজাত হৈছেগৈ কমপ্লিট। তো মই এনেকৈ কোচ চুচ দি ৰেডি কৰি থৈছোঁ। 3টা বজাত শুইছোঁ, আৰু ৰাতিপুৱা 7টাত উঠিছোঁ। দেখিছেই ন কেইঘণ্টা হ'লোঁ। আৰু কেনেকুৱা লাগিছে কাপোৰযোৰ জনাব দেই। তো আজিৰ কাৰণে আহিছোঁ। থেংক ইউ ফৰ ৱাচিং, বাই বাই।